হাই এভৰিৱান, পুনৰ নতুন এটা ভিডিঅ' গৈ তোমালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। চ' আজি মই ক্লাছ 10ৰ গণিতৰ অধ্যায় 2ৰ উদাহৰণ নম্বৰ 2, 3 আৰু 4টো সমাধান কৰি দিম। তো কিয়নো পৰীক্ষাত মেক্সিমাম উদাহৰণৰ পৰা মানে এক্সাম্পলৰ পৰাই প্ৰশ্ন আহে আৰু আজি যি তিনিটা প্ৰশ্ন কৰাই দিম, এই তিনিটাৰ ভিতৰত যিকোনো এটা মানে ফাইনেল এক্সামত আহি যায়। চ' ডেইলি বছৰত প্ৰতি বছৰতে তিনিটাৰ ভিতৰত এটা কুৱেশ্যন দিয়ে ফাইনেল পৰীক্ষাত, আৰু এনেও পৰীক্ষাত নৰ্মেল পৰীক্ষা দিয়ে। তো উদাহৰণ তিনিটা ভালকৈ বুজিব, চ' নুবুজিলে কমেণ্ট কৰিব। তো চাওক, আজিৰ যিটো প্ৰশ্ন, আগতে প্ৰশ্নটো বুজি লওক, তাৰপিছত সমাধানটো কৰি দিম। তো প্ৰশ্নত কৈছে x² + 7x + 10 দীৰ্ঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। চ' দীৰ্ঘাত বহুপদ মানে কি হয়, যাৰ কি হয় মাত্ৰাটো কি হয় 2 হয়। যেনেকৈ যদি এইটো সমাধান কৰোঁ, কোৱেশ্যনটো নেগেটিভ সমাধান কৰি দিম। সমীকৰণটো কি আছে, x² + 7x + 10। তেনেহ'লে ইয়াৰ হাইষ্ট মাত্ৰা কিমান আছে 2, তেনেহ'লে এইটো হ'ব কি দীৰ্ঘাত বহুপদ। যদি মাত্ৰাটো 3 হয় তেনেহ'লে এইটো কোৱা হয় ত্ৰিঘাত বহুপদ। আৰু এটা কথা বুজিব যে ইয়াৰ সহগ কি হয়, x² সহগ কি হয়, সন্মুখত একো নাই মানে কি আছে 1 আছে, তেনেহ'লে x² সহগটো কি হ'ব 1। ইয়াতে x ৰ সহগ কি হ'ব 7। আৰু যদি কিবা এটা ধ্ৰুৱক মানে যিবা নাম্বাৰ যদি কিবা এটা সংখ্যা থাকে তেনেহ'লে সেইটো কোৱা হয় ধ্ৰুৱক। তো 10ৰ কিবা যদি মাত্ৰা ক'ব খোজে তেনেহ'লে কি হ'ব 0, সহগটো কি হয় 0। চাওক, এইটো আগতে সমাধান কৰিব, মিডিল টাৰ্ম কৰি ইয়াতে সমাধান কৰি ল'ব। মিডিল টাৰ্ম কেনেকৈ কৰা হয়, ফাৰ্ষ্টেৰটোৰ লগত লাষ্টেৰটো গুণ কৰিব, গুণ কৰিলে যিমান হয় তাৰ দুটা উৎপাদক বাহিৰ কৰিব। যিমান ফাৰ্ষ্টেৰটো লাষ্টেৰটো পূৰণ কৰিলে কিমান হয় 10, 10ৰ দুটা উৎপাদক বাহিৰ কৰিলে কি হয় 2, এটা 5, আৰু এই দুটা প্লাছ মাইনাছ কৰি কিমান হ'ব লাগিব, মিডিল টাৰ্মটো হ'ব লাগিব। মানে কথাটো এইটো হ'ল যে মিডিল টাৰ্ম কেনেকৈ কৰে, মধ্যবিয়োজন কেনেকৈ কৰে, ফাৰ্ষ্টেৰটো সহগৰে লাষ্টেৰটো পূৰণ কৰিব। ইয়াৰ হওক কিমান 1 দি 10ক পূৰণ কৰিলে কিমান হ'ব 10, আৰু 10ৰ দুটা উৎপাদক বাহিৰ কৰিব, যাতে কি হয় দুটা প্লাছ কৰি কি হয় 7 হয়। তো দুটা উৎপাদক এটা 2 আৰু এটা 5, এই দুটা প্লাছ কৰি কিমান হৈ যায় 7 হৈ যায়। তেনেহ'লে এনেকৈ লিখক x² + এই 7 মানে কি লেখা যায় 2 + 5x + 10, এনেকৈ লিখিব। এতিয়া কি কৰিব, x² + 2x পূৰণ কৰিলে কি হ'ব 2x, 5x কৰিলে 5x + 10। তেনেহ'লে এতিয়া কমন ল'ব এই দুটাৰ পৰা আৰু এই দুটাৰ পৰা কমন ল'ব। এই দুটাৰ পৰা কি কমন আছে, ইয়াতে x², ইয়াতে x, তেনেহ'লে x কমন ল'ব। তেনেহ'লে ইয়াতে কি থাকিব x, ইয়াতে x কমন লৈছে আৰু কি আছে 2। এইটো কেনেকৈ কমন ল'ব, আগতে এইটো ইয়াতে লিখি ল'ব এনেকৈ x + 2টো লিখিব, তাৰপিছত ইয়াতে কি কমন লাগে, ইয়াতে কি কমন লাগে পূৰণ কৰি এইটো আহিব। তো চাওক, ইয়াতে 5x আছে ন, ইয়াতে 5 কমন লোৱা, +5 কমন লোৱা কি হ'ব 5x, আৰু 5 তে 2 পূৰণ কৰি 10। ইয়াৰ পিছৰ লাইনটো কেনেকৈ আহে, এই দুটাৰ ভিতৰত এটা লিখিব x + 2, আৰু ইয়াতে কি কৰিব x + 5। এইবিলাক বহুত আগতে শিকিছা। তো চাওক, এইটো মিডিল টাৰ্ম কৰি আমি কি পালোঁ x + 2 আৰু x + 5। চ' এতিয়া কি লিখিব, গতিকে x² + 7x + 10ৰ মান 0 হ'ব যেতিয়া কি হ'ব, যেতিয়া x + 2 = 0 or x + 5 = 0। তেনেহ'লে এইটো সমাধান কৰিলে কি হ'ব, x টো ৰাখি দিয়া, 2টো হৈ গ'ল -2, ইফালে কি হ'ব x টো ৰাখি দিয়া, 5টো হৈ গ'ল -5। তেনেহ'লে ইয়াৰ শূন্য দুটা কি পালা, গতিকে x² + 7x + 10ৰ শূন্য দুটা কি পাইছোঁ আমি, এটা -2 আৰু আনটো কি পাইছোঁ -5। তো এইটো পাইছোঁ আমি। চ' এতিয়া আমি কি কৰিব যে শূন্য দুটা বাই কৰিব, আৰু এতিয়া কাম কৰিব কৈছে যে শূন্য আৰু সহগৰ মাজত সম্পৰ্কটো আমাৰ পৰীক্ষা কৰিব লাগে। তো এইটো কৰিম। চ' এইখিনি লিখি লোৱা, এনেকৈ লিখিব। এতিয়া শূন্য আৰু সহগৰ মাজত সম্পৰ্ক কেনেকৈ পৰীক্ষা কৰা হয়, যে শূন্য দুটাৰ সমষ্টি লিখিম এবাৰ, আৰু লিখিম এবাৰ শূন্য দুটাৰ গুণফল। তো শূন্য দুটাৰ সমষ্টি, কি হয়, কি শূন্য পাইছোঁ, এটা -2 প্লাছ আৰু এটা কি পাইছোঁ -5, এই দুটা কি প্লাছ কৰিম আমি, কিমান হ'ব -2 -5, প্লাছ মাইনাছ কৰি দিয়া কি হ'ব -7, আৰু এটাৰ তলত কি আছে মানে 1 আছে। তেনেহ'লে কি হ'ল 7টো কি দিম আমি, -x ৰ সহগ
আৰু এই ওৱানটো কি হয় এক্স স্কুৱেৰৰ সহগ সো লাষ্টত কি এইখন কথা লিখি দিব তো মাইনাছ আছে মাইনাছটো বাহিৰত ৰাখিব আৰু ব্ৰেকেটত কি লিখিব 7টো কাৰ সহগ হয় তো সব 7টো কাৰ সহগ আছে এক্সৰ সহগ আছে এক্সৰ সহগ হয় তো সেই কথাটো লিখি দিব আৰু 1টো কাৰ সহগ হয় 1টো কাৰ সহগ হয় এক্স স্কুৱেৰৰ সহগ হয় যিটো এক্স স্কুৱেৰৰ সন্মুখত একো নাই মানে 1 আছে সো এইটো হ'ল সমষ্টি এতিয়া আমি কি বাই কৰিম গুণফল ঠিক আছে শূন্য দুটাৰ গুণফলটো কি হ'ব এই শূন্য দুটা পূৰণ কৰিম এটা -2 আৰু এটা কি আছে -5 তেনেহ'লে এই দুটা পূৰণ কৰি কি হ'ব -2 প্লাছ হৈ যাব 10 হ'ব দুটাটো কি হয় 10 হয় আৰু ইয়াৰ মানে কি আছে 1 আছে তেনেহ'লে 10 টো কি কম আমি 10 টো কম আমি ধ্ৰুবক পদ আৰু 1 টো কি হয় x স্কয়াৰ হ'ব x স্কয়াৰৰ সম সো এইখিনি আছে তো চাওক বুজিছে না নাই সো যদি নবুজে তেনেহ'লে কমেন্ট সেকশনত কমেন্ট কৰিব কোনটো লাইন বুজি পোৱা নাই তো এতিয়া চাওক উদাহৰণ নম্বৰ 3 টো কি কৈছে যে x স্কয়াৰ - 3 বহুপদটো 0 উলিওৱা আৰু এই শূন্যবোৰ আৰু হৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা সে একই কথা সো ইয়াতে কি কৈছে জাস্ট সমাধান কৰিম যে x স্কয়াৰ - 3 এটো আমাৰ শূন্য বাইৰ কৰিব লাগে আৰু শূন্য আৰু হৰৰ মাজৰ সম্পৰ্ক কি হয় এটো আমাৰ পৰীক্ষা কৰিব লাগে চাওক এটা আমি এটা সূত্র হিসাবত কৰি দিম যেনেকৈ এটা সূত্র পাইছো a স্কয়াৰ - b স্কয়াৰ এটোক আমি কি লিখিব পাৰো a + b * a - b এটো সূত্র হিসাবে আমি এটো ভাঙি দিম তো এটো যদি আমি ভাঙি দিও এনেকৈ লিখিব পাৰো x স্কয়াৰ - 3 টো এনেকৈ লিখিব পাৰো √3 হোল স্কয়াৰ কিয়নো স্কয়াৰৰ ৰুট কেনসেল থাকিব কিমান 3 থাকিব সো এটোক আমি এনেকৈ লিখিব পাৰো এতিয়া চাওক এটো কিবা এটা সূত্ৰত পৰিছে না নাই এটো সূত্ৰত পৰিছে তেনেহ'লে ভাঙি দিয়া কি হ'ব x + √3 আৰু এবাৰ কি লিখিম x - √3 দুবাৰ লিখিম তো গতিকে x স্কয়ার - 3 এর মান শূন্য হব যেতিয়া কি হব x + √3 = 0 or x - √3 = 0 তো সব কিছু করে দিয়ে x তো রাখি দিয়ে ইকুয়াল হয়ে যাও কি হবো -√3 আর ইকুয়াল যদি আমি x তো রাখি দিও কি হবো √3 তেনাকে আমি শূন্য দুটা কি পাইছো হে কি বলো গতিকে কি বলো x স্কয়ার - 3 শূন্য দুটা কি পাইছো এটা পাইছো -√3 আৰু √3 সো দুটা পাইছো এতিয়া আমাৰ কি কৰিব লাগে এই শূন্য আৰু হৰৰ মাজে সম্পৰ্ক পৰীক্ষা কৰিব লাগে এতিয়া আমি কি কৰিম শূন্য আৰু হৰৰ মাজে সম্পৰ্ক পৰীক্ষা কৰিম শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি কি হ'ব শূন্য দুটা কি আছে এটা √3 প্লাস আৰু এটা কি আছে -√3 যেটো সমষ্টি কি আছে তেনেহলে দুটাৰ ভিতৰত কি হ'ব দুটাৰ মিডিলত কি প্লাস থাকিব আৰু এটোৰ হাতে কি আছে মাইনাস আছে তেনেহলে ব্ৰেকেট দিছে কিনে হ'ব √3 প্লাস মাইনাস কৰি কি হয় √3 তো এটো কি হ'ল 0 সো 0 টো কাৰ হওক হয় 0 টো আমি লিখিম যে মাইনাস এটোৰ কথা লিখি দিম x ৰ হওক আৰু এনেকৈ লিখিম x স্কয়াৰ ইয়াত তলত মানে 1 আছে x স্কয়াৰ হওক এতিয়া লিখিম আমি কি শূন্য দুটাৰ গুণফল কি হ'ব শূন্য দুটা গুণ কৰা কি আছে √3 পূৰণ -√3 তো ৰুট আৰু √3 পূৰণ কৰি কি হয় যেনেকৈ √2 পূৰণ √2 কৰিলে কি হয় অকল 2 হয় সেম একই কথা √3 √2 কৰিলে কি হ'ব 3 হ'ব বাট ইয়াত কি আছে -3 তো -3 টো কি হয় এটা ধ্ৰুবক পদ হয় আৰু তলত কি আছে মানে 1 আছে তেনেহ'লে কি হ'ব x স্কয়াৰৰ হ'ব সো এখানে আছে উদাহরণ নাম্বার 32 সো এতিয়া মই উদাহরণ নাম্বার 42 কৰি দিম সো উদাহরণ 4 কি কৈছে যে এটা দীৰ্ঘাত বহুপদ উলিওৱা যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল যথাক্ৰমে -3 আৰু 2 এতিয়া কি কৈছে ইয়াৰ যেটো আগৰ দুটো প্ৰশ্ন পঢ়াইছো এটোৰ উল্টা কৈছে তাতে কি আছিল এটা বহুপদ দেয়া আছে আগৰ দুটাত আমি শূন্য বাইৰ কৰিছো আৰু ইয়াৰ হৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিছো বাট ইয়াতে কি কৈছে শূন্য দুটাৰ সমষ্টি আৰু গুণফল দিয়া আছে আমাক বহুপদটো বাইৰ কৰিব লাগে তেনেহ'লে আমি বহুপদটো তো নাজানো এটো আমি ধৰি গম যে বহুপদটো তো সমাধান কৰি লিখিব ধৰা হল
দ্বিঘাত বহুপত্য ধৰা হওক দ্বিঘাত বহুপত্য ax স্কয়ার প্লাস bx প্লাস c আৰু ইয়াৰ অন্য দুটা আলফা আৰু বিটা সো কি লিখিব ধৰা হল দ্বিঘাত বহুপত্য ax স্কয়ার প্লাস bx প্লাস c আৰু ইয়াৰ অন্য দুটা আলফা আৰু বিটা তো আমাক কি কৈছে যে অন্য দুটাৰ গুণফল গতিকে অন্য দুটাৰ গুণফল মানে আলফা প্লাস বিটা সমান কিমান দিয়া আছে -3 দিয়া আছে আৰু অন্য দুটাৰ সমষ্টি আমি কি লিখিব পাৰো -b/a লিখিব পাৰো তাৰপিছত অন্য দুটাৰ গুণফল মানে আলফা ইনটু বিটা কি লিখিব পাৰো কিমান দিয়া আছে 2 দেওয়া আছে আৰু অন্য দুটাৰ গুণফল আমি মনত ৰাখিব লাগিব c/a তো এতিয়া চাওক ইয়াতে কম্পেয়াৰ কৰাচোন ইয়াত তলত মানে 1 আছে তেনে 1 ৰ সমান সমান কিমান আছে a সমান সমান কিমান আছে 1 ইয়াতে চাওক তলত 1 আছে তেনে a সমান সমান কি হ'ল 1 হয় আৰু b কিমান আছে ইয়াতে মানে তেনে b আছে 3 আৰু c টো কিমান আছে 2 আছে এটো কম্পেয়াৰ কৰিম গতিকে ইয়াত a সমান সমান কিমান হয় 1 হয় b সমান সমান কিমান হ'ব 3 হয় আৰু c সমান সমান কিমান হয় 2 হয় তো ইয়াতে তুমি a b c মান পাই গৈছে এতে বহাই দিয়া সমীকৰণটো গতিকে কি হ'ব গতিকে দ্বিঘাত বহুপত্য কি হ'ব দ্বিঘাত বহুপত্য কি হ'ব আমাৰ কি ধৰিছিলো ax স্কয়ার এর মান কিমান আছে 1 1 তো লিখিব নোৱাৰো x স্কয়ার প্লাস bx b ঠাইত কি কিবা 3 কিন্তু x তো x এ থাকিব প্লাস c কিমান আছে c কিমান আছে 2 তো সব দ্বিঘাত বহুপত্য কি আছে আমি ধৰিছো ax স্কয়ার এর মান কিমান 1 তো 1 তো বহাব না লাগে x স্কয়ার বহাই দিম প্লাস bx b ঠাইত কি দিবা 3 আৰু x তো আছে আৰু c ঠাইত কি দিবা 2 সো এটা আছে দ্বিঘাত বহুপত্য সো আজি তিনটা প্রশ্ন কৰাইছো উদাহৰণ কৰাইছো বুজিছে না নাই কমেন্ট কৰি জনাব যদি ভিডিওটো ভাল লাগে তেনে ভিডিওটোত এটা লাইক কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ পুনৰ লগ পাম